দুৰ্গা পূজাক লৈ মাজত মাত্ৰ 9টা দিন। মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁৱৰ ডাংতলাৰ ফৰৱাৰ্ড স্পৰ্টিং ক্লাবত। এইবাৰ তেওঁলোকে 61তম দুৰ্গা পূজা পালন কৰিবলৈ গৈ আছে। এইদৰেই তেওঁলোকে কিন্তু এক আটক ধুনীয়া মণ্ডপ সাজি ওলাইছে। ৱেষ্ট বেংগলৰ পৰা অহা শিল্পীসকলে কিন্তু দিনে ৰাতি কাম কৰি এইদৰেই এই মণ্ডপটো সাজি ওলোৱাৰ চেষ্টা কৰিছে। প্ৰায় 80ৰ পৰা 90% কাম কিন্তু ইতিমধ্যে সমাপ্ত হৈছে। কিছুমান কাম তেওঁলোকৰ এতিয়া বাকী আছে, তেওঁলোকে কিন্তু ইতিমধ্যে কাম চলাই আছে। প্লাইবোৰ্ড আদি কিন্তু ব্যৱহাৰ কৰি তেওঁলোকে এই কামবিলাক কৰি আছে। এক সুন্দৰ দৃশ্য কিন্তু বঙাইগাঁৱৰ এই ফৰৱাৰ্ড স্পৰ্টিং ক্লাবত বৰ্তমান আমি দেখিবলৈ পাইছোঁ। বঙাইগাঁৱৰ এক প্ৰসিদ্ধ পূজা বুলি ক'ব লাগিব। 61তম বৰ্ষ তেওঁলোকে এইবাৰ ভৰি দিছে। 61তম বৰ্ষৰ পূজা তেওঁলোকে এইবাৰ কৰি আছে। মোৰ সৈতে ফৰৱাৰ্ড স্পৰ্টিং ক্লাবৰ সম্পাদক মহোদয় আছে। মই তেওঁৰ পৰা পোনে পোনে জানি ল'ম তেওঁলোকৰ এইবাৰ কি কি কাৰ্যসূচী আছে, তেওঁলোকে কি কি কাৰ্যসূচী হাতত লৈ এইবাৰ দুৰ্গা পূজা পাতিবলৈ গৈ আছে। NK TVত আপোনাক স্বাগতম জনাইছোঁ। এইবাৰ আপোনালোকৰ 61তম দুৰ্গা পূজা কি কি কাৰ্যসূচী আপোনালোকে হাতত লৈছে, কি কি কাৰ্যসূচীৰে এইবাৰ দুৰ্গা পূজা আপোনালোকে পালন কৰিব? হয়, নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ মাধ্যমে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ অগ্ৰিম অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ৱেষ্ট কলনী সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা। আৰু এইবাৰ যিটো আমাৰ 61তম আমি 61 চেলিব্ৰেশ্যন কৰিব গৈ আছোঁ দুৰ্গোৎসৱত। আৰু এইবাৰ যিটো আমাৰ প্ৰথমতে যিটো থিমটো আছে, এটা আমি নতুন এটা চিন্তাধাৰা এটা লৈ আহিছোঁ যে ছেভ দ্য পিকক ইণ্ডিয়ান নেশ্যনেল বাৰ্ড। ময়ূৰৰ আমি জানো যে আজিকালি আপোনাৰ ময়ূৰৰ যিটো ফেডাৰ্ছ হয়, তাৰপিছত মিট ফেট এইবিলাকৰ কাৰণে হাণ্টিংটো বহুত বাঢ়িছে। তো সেইটো গভমেণ্টৰ এটা এক্ট আছে ছেভ দ্য পিকক বুলি। সেইটোৰ পৰ্যায়ে আমি এইবাৰ যিটো আমাৰ ছেভ দ্য পিকক এটা থিম লৈ পূজাটো আমি কৰিবলৈ গৈ আছোঁ। আৰু কাৰ্যসূচী মতে আমাৰ প্ৰথম যিটো কাৰ্যসূচী আৰম্ভ হ'ব এইটো হ'ল অহা 2 অক্টোবৰ 2 তাৰিখ মহালয়ৰ দিনা আমি আমাৰ এটা ফ্ৰী মেডিকেল হেল্থ কেম্পৰ এটা আয়োজন কৰিছোঁ। ইয়াতে ফ্ৰী মেডিকেল হেল্থ কেম্পত আমাৰ সকলো ধৰণৰ চিকিৎসা টেষ্ট কৰা হ'ব, যেনেকৈ আপোনাৰ থাইৰইড টেষ্ট কৰা হ'ব, ইউৰিক এচিড, ডায়েবেটিক, BP চেক কৰা হ'ব, আৰু লগতে ডক্টৰ কনচালটেশ্যনো থাকিব। আৰু এইটো একদম কমপ্লিটলি বিনামূলীয়াকৈ হ'ব। আমি এইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আৰু 2 দিন মাত্ৰ আছে, চবকে আমি আহ্বান কৰিম, আহক আমাৰ ফৰৱাৰ্ড স্পৰ্টিং ক্লাব ৱেষ্ট কলনীত আৰু এই বিনামূলীয়া যিটো হেল্থ কেম্প হ'ব এইটোত ভাগ লওক। আপোনালোকৰ কিমান বাজেট এইবাৰ পূজাৰ, কিমান বাজেট লৈ আপোনালোকে এইবাৰ পূজাটো কৰিবলৈ গৈ আছে? বাজেট বুলি ক'লে তেনেকৈ আমাৰ নিৰ্দিষ্ট এটা বাজেট লৈ আমি পূজাটো আৰম্ভ নকৰোঁ। তথাপি মোটামুটি যিটো আমি এটা আনুমানিক ধৰিছোঁ, আমাৰ প্ৰায় 15 লাখ মান যাব বাজেট এইবাৰ। শিল্পীসকল ক'ৰ পৰা কাম কৰি আছে? শিল্পী পেণ্ডেলত যিটো শিল্পী আছে আমাৰ মেইনলি যিটো আমাৰ শিল্পী ইয়াৰ চিৰঞ্জিত বিশ্বাস আমাৰ লোকেল হয়, কিন্তু বাকী শিল্পী যিবিলাক কাম কৰি আছে সিহঁতে ৱেষ্ট বেংগলৰ কলকাতা আছে, ধুবুৰী আছে, আৰু আমাৰ অসমৰ বিলাসীপাৰাৰ শিল্পী ইয়াতে কাম কৰি আছে। হয়, ময়ূৰ সংৰক্ষণৰ বাৰ্তাৰে কিন্তু তেওঁলোকে এইবাৰ এই দুৰ্গা পূজা কৰিবলৈ গৈ আছে। প্ৰায় 15 লক্ষাধিক টকা কিন্তু তেওঁলোকে এইবাৰ এই দুৰ্গা পূজাৰ বাজেট হিচাপে নিৰ্ধাৰণ কৰিছে। 15 লক্ষাধিক টকাৰে এইবাৰ কিন্তু এই নৰ্থ ৱেষ্ট কলনীৰ ফৰৱাৰ্ড স্পৰ্টিং ক্লাবৰ দুৰ্গা পূজা এইবাৰ উদযাপন কৰিব। আৰু বঙাইগাঁৱৰ ৰাইজৰ বাবে কিন্তু এক বিশেষ বাৰ্তা তেওঁলোকে দিব খুজিছে, আৰু লগতে অসমবাসীকো কিন্তু এক বিশেষ বাৰ্তা দেওয়াৰ উদ্দেশ্যে তেওঁলোকে কিন্তু এইবাৰ এই দুৰ্গা পূজা উদযাপন কৰিবলৈ গৈ আছে।